নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা বিশেষ শিতান ৰাশিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতি পৰ্যায়ৰ আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ আপোনাক জনাব আজি দিনটো ৰাশিফল যাত্ৰা শুভ কৰ্ম লগতে কি ৰং আপোনাৰ বাবে আজি দিনটোত শুভ কি নম্বৰ লাকি নম্বৰ আদি বিভিন্ন দিহা পৰামৰ্শ দিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া দাদা স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ প্ৰথমতে আমি গ্ৰহগতি চাই ল'ব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ আজি চন্দ্ৰ ৰবি বুধ মিথুন ৰাশিত বহি আছে আজি মংগল মেঘ ৰাশিত শনি মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত কেতু বহি আছে আজি সিংহ ৰাশিত আজিৰ দিনটোত শুক্ৰ বৃহস্পতি আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত আপোনাৰ হেল্থ প্ৰব্লেম থাকিব গতিকে আপুনি পাৰিলে এটি ৰেড কৰেল ৰক্ত প্ৰবাল ইউজ কৰিব পাৰে এয়া হ'ল এটি ৰেড কৰেল ৰত্নটি আপুনি সোণতো বনাব পাৰে তামেৰেও বনাব পাৰে আপুনি ৰিং ফিংগাৰত পিন্ধক সোঁহাতৰ ৰিং ফিংগাৰত পিন্ধক মংগলবাৰ দিনটো পালন কৰক হনুমান দেৱৰ আৰাধনা কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ আজি 17 জুন 2026 প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি এৰিছ দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে নানান প্ৰতিকূল পৰিস্থিতিৰ মাজেৰেও দিনটো পাৰ হ'ব পাৰিবাৰিক শান্তি বিঘ্নিত হ'ব পাৰে নিকটজনৰ লগত সম্পৰ্কৰ বিচ্ছেদ ঘটিব পাৰে সাৱধান হওক হনুমানজীক ৰঙা ডালিম অৰ্পণ কৰক ব্লু কালাৰ লাকি ৰেড কালাৰ লাকি গ্ৰে কালাৰ আনলাকি লাকি নম্বৰ 8 বৃষ ৰাশি টৰাছ কাপছ এণ্ড নাইট অফ ওৱান্স আজি দৈনন্দিন কৰ্মত সফলতাৰ যুগ নিকটজনৰ লগত সম্পৰ্ক ভালে থাকিব সাংসাৰিক জীৱনত শান্তি বজাই থাকিব ব্যৱসায়ত উন্নতি তথা বৃদ্ধি প্ৰেমত বাধা আছে আজি ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 2 এতিয়া আহিছোঁ আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি আজি 17 জুন 2 আহাৰ তিথি শুক্লা তৃতীয়া ধ্ৰুৱ যুগ আজি মিথুন ৰাশি বৈশ্যবৰ্ণ পুনৰ্বসু নক্ষত্ৰ দেৱগণ যাত্ৰা নাই পাপযোগ দুখ আছে শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি দিনটোত পটল খোৱা নিষেধ আকৌ ৰাশিফললৈ চ'ৰ্টছ এণ্ড নাইট অফ চ'ৰ্টছ মিথুন ৰাশি আজি সন্মান লাভৰ সৌভাগ্য যুগ শৰীৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব ব্যৱসায় বাণিজ্যত মধ্যম ফল বিদ্যাৰ্থীসকলৰ সফলতা প্ৰেমত সাৱধান আজি বেলপাতত ৰঙা চন্দনেৰে শ্ৰী লিখি আলমাৰীত ৰাখক য়েলো কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 6 ওৱান্স এণ্ড কাপছ কৰ্কট ৰাশি কেঞ্চাৰ অৰ্থনৈতিক সংকটত পৰিব পাৰে স্বাস্থ্যৰ অৱনতি আজি নিকটজনৰ লগত সম্পৰ্কত কিছু বাধা দূৰত্ব বাঢ়িব ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 1 হয় আমি এই মুহূৰ্তত এখন চিঠি ল'ব বিচাৰিম হয় চিঠিখনত লিখিছে যে কিৰুদা জ্যোতিষ শাস্ত্ৰত ব্ৰাহ্মী শাকৰ কিবা উপকাৰিতা আছে নেকি বাৰু মোৰ বাবে লাকি ৰত্ননো কি হ'ব পাৰে বাপন বৈশ্যই পঠাইছে হয় হয় আপোনাৰ বাবে লাকি ষ্ট'ন হৈছে ৰুবি বিদ্যা লাভৰ বাবে ৰুবিটোৱে কিন্তু ভাল কামত দিব আৰু ব্ৰাহ্মী শাকৰ কথা জানিব খুজিছে নিশ্চয় ব্ৰাহ্মী শাকৰ জ্যোতিষশাস্ত্ৰত বা আয়ুৰ্বেদ শাস্ত্ৰত বহুতো গুৰুত্ব আছে ব্ৰাহ্মী শব্দটো ব্ৰহ্মা আৰু ব্ৰাহ্মণৰ পৰা আহিছে ব্ৰাহ্মণৰ অৰ্থ হৈছে জ্ঞান অৰ্থাৎ দিব্য শক্তি বা ব্ৰাহ্মণৰ জ্ঞানৰ শক্তি ইয়াৰ অন্য নাম হৈছে সৰস্বতী জ্ঞান আৰু মগজুৰ লগত ব্ৰাহ্মী শাকৰ সম্পৰ্ক আছে গতিকে ষ্টুডেণ্টসকলে যদি ব্ৰাহ্মী শাক খায় প্ৰায় যদি খায় তেতিয়া কনচেনট্ৰেশ্যন ক্ষমতা বৃদ্ধি পায় পঢ়া মনত থাকে আৰু লিভাৰ কিডনিৰ বাবেও কিন্তু ব্ৰাহ্মী শাক ভাল অনিদ্ৰা হতাশা কৌতূহল দুশ্চিন্তা ছালৰ ৰোগত কিন্তু ব্ৰাহ্মী শাকে ভাল ফল দিয়ে ধন্যবাদ হয় আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ আপুনি যদি আমাৰ অনুষ্ঠানটি চাই আছে তেতিয়াহ'লে আপুনি নিশ্চয় উত্তৰখিনি পাইছে আৰু নিয়মখিনি মানি চলিব আপুনি সুফল লাভ কৰিব দৰ্শকসকল এতিয়া সময় হৈছে এটা চমু বিৰতিৰ এটি বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ ৰাশিফলৰ মাজলৈ দাদা পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমি পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ হয় পেণ্টাকলছ এণ্ড চ'ৰ্টছ সিংহ ৰাশি লিঅ' আজি কৰ্মৰ ক্ষেত্ৰত সন্মান প্ৰাপ্তিৰ যুগ শৰীৰ বিশেষ ভালেৰে নাযাব আৰ্থিকত অলপ উন্নতি হ'ব আজি বিদ্যাত বাধা আছে
আজি আহুত গছৰ গুৰিত পানী ঢালক, কলা তিল আৰু গংগাজল অৰ্পণ কৰক, ভাল ফল দিব। গ্ৰীণ কালাৰ লাকি, আজি ব্লেক হোৱাইট আনলাকি, 5 নম্বৰ লাকি। এতিয়া আহিছোঁ কাপছ এণ্ড কাপছ, কন্যা ৰাশি। বিভিন্ন দিশত সফলতাৰ যুগ, পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব। আজি আৰ্থিক ক্ষেত্ৰত শুভ, দাম্পত্যত শান্তি বজাই থাকিব, প্ৰেমত বুজাবুজি। মেৰুণ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 3। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড কাপছ, তুলা ৰাশি। আজি সন্তানৰ কৰ্মপ্ৰাপ্তিৰ ফলত পিতৃ মাতৃৰ মন আনন্দিত হ'ব। উচ্চ শিক্ষাত বাধা, শৰীৰ শুভ, ব্যৱসায় বাণিজ্যত আৰ্থিকত উন্নতিৰ যুগ, প্ৰেমত সফলতা লাভ। আজিৰ দিনটোত ঘৰৰ উত্তৰ পশ্চিম দিশত ৰূপৰ মূৰ্তি ৰাখক। চিলভাৰ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া বৃশ্চিক ৰাশি, ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ, স্কৰ্পিঅ'। নিকটজনৰ লগত সম্প্ৰীতি বজাই ৰাখি চলক। আজি সাংসাৰিক জীৱনত মধ্যম ফল, ব্যৱসায় বাণিজ্যত মধ্যম, প্ৰেমত সফলতা আহিব। আজি পঢ়াৰ টেবুলৰ ওচৰত স্ফটিকৰ গ্লোব ৰাখক, ভাল ফল দিব। গল্ডেন কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 8। হয়, আমি এই মুহূৰ্তত বিশেষ বিষয়টোলৈ আগবাঢ়িম, যিহেতু প্ৰত্যেক দিনে আপোনাৰ বাবে লৈ আহে এটা বিশেষ বিষয়। দাদা, আজিৰ বিশেষ বিষয়টো কি? হয়, আজি কম কালসৰ্প যুগৰ বিষয়ে। 12 ধৰণৰ কালসৰ্প আছে, ইয়াৰ ভিতৰত শেষনাগ কালসৰ্পৰ কথা আজি ক'ম। এয়া হৈছে শেষনাগ কালসৰ্পৰ। যেতিয়া জন্মকুণ্ডলীত ৰাহু আৰু কেতুৰ এফালে গ্ৰহবোৰ থাকে, বাকী সকলো গ্ৰহ এফালে থাকিলেও কেতিয়াবা এটা গ্ৰহ ওলাই পৰে, তথাপি কালসৰ্প যুগৰ সৃষ্টি হয়। মুঠ 12টা বিভিন্ন প্ৰকাৰৰ কালসৰ্প যুগ আছে। জন্মকুণ্ডলীত ৰাহু আৰু কেতুৰ স্থান বা অৱস্থিতি অনুসৰি এই প্ৰতিটো প্ৰকাৰৰ বেলেগ বেলেগ গঠন হয়। যেতিয়া কুণ্ডলীৰ দ্বাদশ ভাৱত ৰাহু আৰু ষষ্ঠ ভাৱত কেতু থাকে, তেতিয়া শেষনাগ কালসৰ্প। ৰাহু কেতুৰ এটা ছাইডত গোটেই গ্ৰহবোৰ থাকিব। এই শেষনাগ কালসৰ্পৰ দুখত জন্ম লোৱা লোকসকলৰ মনৰ ইচ্ছাবোৰ সদায় পূৰণ হয় ঠিকে, কিন্তু যথেষ্ট পলমকৈ হয়। এই দুখ থকা ব্যক্তিজনৰ উপাৰ্জনতকৈ খৰচৰ মাত্ৰা সদায় বেছি। সেইবাবে তেওঁ সাধাৰণতে ঋণৰ বোজাত ভুগিবলগীয়া হয় আৰু টকা পইচাৰ যথেষ্ট নাটনি থাকে। ধন্যবাদ। হয়, এয়া আছিল বিশেষ বিষয়টো, আৰু এতিয়া আমি পৰৱৰ্তী ৰাশিফল কেইটালৈ আগবাঢ়িম। হয়, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ, ধনু ৰাশি, চেটেৰিয়াছ। দৈনন্দিন কৰ্মত সফলতা আহিব, সন্তান সুখ দেখা যায়। নিবনুৱাসকলৰ আজি সফলতাৰ যুগ, বিদ্যাৰ্থীসকলৰ বাধা, প্ৰেমত সাফল্য। দুৰ্গা মন্দিৰত বগা ফুল অৰ্পণ কৰক, দুৰ্গা চালিচা পাঠ কৰক, ভাল হ'ব। হোৱাইট কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 4। কাপছ এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ যুগ দেখা যায়। শৰীৰ স্বাস্থ্য বৰ এটা ভালেৰে নাযাব। বিশেষ কামৰ বাবে কৰা চেষ্টাত বাধা পৰিব পাৰে। বিদ্যাত উন্নতি। আজি পিংক কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 7। কুম্ভ ৰাশি, শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি ডাঙৰজনক সেৱা কৰি দিনটোৰ আৰম্ভণি কৰক। শনি মন্দিৰত লুৰ সামগ্ৰী দান কৰক। আজি দিনটোত যোগাযোগ আদিৰ ক্ষেত্ৰত সফলতা আহিব। অচিনাকি লোকৰ পৰা সতৰ্কতা অৱলম্বন কৰক। নতুনকৈ ব্যৱসায় বাণিজ্য নকৰাই ভাল, প্ৰেমত শুভ। গ্ৰে কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 2। মীন ৰাশি, কাপছ এণ্ড পেণ্টাকলছ। কৰ্মৰ ক্ষেত্ৰত সফলতাৰ যুগ, আৱশ্যক বা অনাৱশ্যক কাৰণত অৰ্থ মানহানি আদি হানিৰ যুগ আৰু অৰ্থ সম্পদলৈ পাৰিবাৰিক সমস্যাই দেখা দিব। আজি বিদ্যাৰ্থীসকলৰ বাহিৰলৈ যোৱাৰ যুগ। মা বগলাৰ মন্দিৰ দৰ্শন কৰক, হালধীয়া ফুল আদি অৰ্পণ কৰক, ভাল হ'ব। অৰেঞ্জ কালাৰ, য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 9। হয়, ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল ৰাশিফল। গতিকে আপোনাৰ যদি বিভিন্ন সমস্যাত আপুনি যদি ভুগি আছে, ব্যক্তিগত জীৱনতে হওক বা যিয়ে হওক, তেতিয়া সেই সমস্যাৰ জ্যোতিষশাস্ত্ৰইনো কি উত্তৰ দিয়ে আপুনি জানিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰি। আপুনি প্ৰতিপুৱা 7:40 প্ৰাগ নিউজত ৰাশিফলৰ শিতানত চাব পাৰিব। আপোনাৰ দিনটো ৰাশিফল, গ্ৰহগতি, যাত্ৰা সন্দৰ্ভত আৰু বিভিন্ন দিহা পৰামৰ্শ ল'ব পাৰিব। লগতে আপুনি প্ৰতি দেওবাৰে নিশা প্ৰাগ নিউজত পোনপটীয়া সম্প্ৰচাৰ যোগে 10 বজাত আপুনি যোগাযোগ কৰিব পাৰিব কিৰণ ডাঙৰীয়াৰ সৈতে। আপোনাৰ বিভিন্ন সমস্যা জনাই আপুনি সমাধান ল'বলৈ চেষ্টা কৰিব। লগতে আপুনি যদি ব্যক্তিগতভাৱে তেওঁক লগ ধৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰত থকা তেওঁৰ চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটি এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আপুনিও আপোনাৰ জ্যোতিষ বিষয়ৰ কুৱেশ্যনখিনি পোনপটীয়াকৈ মোক কৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং,
ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ ধন্যবাদ